মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আমি আজি সকলোৰে উপস্থিতিত কণমানি শিশুহঁতৰ কাৰণে মুকলি কৰি দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ কণ কণ শিশু আৰু প্ৰসূতি মাতৃসকলৰ স্বাস্থ্য শিক্ষা এইসমূহ যাতে সুন্দৰ ৰূপত পৰিচালিত হোৱাত সহায় হ'ব পাৰে তাৰ কাৰণে এটা যোজনা তৈয়াৰ কৰিছিলে অংগনবাড়ী চেণ্টাৰসমূহ উন্নত মানদণ্ডৰে গঢ়ি তুলিবৰ কাৰণে আৰু সেই কাম আমি ইতিমধ্যে কৰি আছোঁ আৰু আজিও মৰাণত তেনেধৰণৰ এটা গৃহ আনুষ্ঠানিকভাৱে আমি সকলোৰে উপস্থিতিত উদ্বোধন কৰি কণমানি শিশুসকলৰ কাৰণে আমি উৎসৰ্গা কৰোঁ। তেখেতে কাম কৰি আছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সেই সপোনক বাস্তৱ কৰিবৰ কাৰণে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে যে গৰ্ভস্থ অৱস্থাত থকাৰ পৰাই এটা ভ্ৰূণৰ লালন পালন ভাল ধৰণে হ'লেহে সেই ভ্ৰূণ যেতিয়া ভূমিষ্ঠ হ'ব তাৰ পৰৱৰ্তী সময়ত লহপহকৈ বাঢ়িব, সি শক্তিশালী হ'ব মানসিকভাৱে আৰু শাৰীৰিকভাৱে। দৰিদ্ৰতা কাৰো জীৱনৰ অভিশাপ নহয়। মই ধনী নে দুখীয়া, মোৰ মাগৰাকী শিক্ষিত হ'ব নে অশিক্ষিত হ'ব, এই কথাবিলাক আগতে সিদ্ধান্ত গ্ৰহণ কৰি কোনো জন্মগ্ৰহণ নকৰে। কিন্তু এটাই কথা ঠিক বা সঁচা যে মই মানুহৰ সন্তান আৰু ক'ত জন্মগ্ৰহণ কৰিছোঁ? ভাৰতবৰ্ষত। সেইকাৰণে আমাৰ শংকৰ গুৰুজনাই কীৰ্তনত এটা প্ৰাৰ্থনা লিখি থৈ গৈছে ভাৰতবৰ্ষৰ ওপৰত বৰ্ণনা কৰি যে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ সজু পাৱে কৰো সুপ্ৰণাম। তাৰমানে ভাৰতবৰ্ষখনত 10 বাৰ ভগৱানে অৱতাৰ গ্ৰহণ কৰিছিল। সেইকাৰণে গুৰুজনে আকৌ কৈছে যে ধন্য ধন্য কলিকাল ধৈৰ্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষে। যে কলিকালত মানুহ হিচাপে জন্মগ্ৰহণ কৰি আমি ধন্য হৈছোঁ, কিন্তু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি আৰু বেছি ধন্য হৈছোঁ। এতিয়া কথাটো এনেকুৱা যে 10 বাৰ ভগৱানে অৱতাৰ গ্ৰহণ কৰিছিলে, এইটো আমি জানো। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অৱতাৰ গ্ৰহণ কৰিছিলে। গুৰুজনাই আমি ভাৰতবৰ্ষত কলিকালত জন্মগ্ৰহণ কৰি আমাৰ জীৱন ধন্য হৈছে বুলি কৈছে, এইটো আমি জানো। কিন্তু প্ৰকৃতাৰ্থত আমাৰ জীৱনটোক সেই দিশেৰে লৈ যাবৰ কাৰণে যিটো ব্যৱস্থা আছে, সেই ব্যৱস্থাই কেনেধৰণৰ উদ্যোগ গ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।